নমস্কাৰ, মোৰ নাম নীলকোষ চৌধুৰী আৰু আজি আমি লেচন নাম্বাৰ 2 আৰম্ভ কৰিব লৈছোঁ। আৰু লেচন নাম্বাৰ 2 বহুপদ বিষয়ে উল্লেখ আছে, ইংলিছত পলিনমিয়েল বুলি কয়। আৰু আমি এই পলিনমিয়েল যিটো আছে, সেই পলিনমিয়েল কিছুমান আমি বেছিকখিনি জনাটো খুব প্ৰয়োজন হয়। তেনেহ'লে কেইটামান আমি পোনপ্ৰথমে বেছিকখিনি শিকি ল'ম যে পলিনমিয়েল যিটো বহুপদ বুলি কয়, বহুপদ পলিনমিয়েল। আমি ইয়াত চাবলৈ গ'লে একপদ, বহুপদ আৰু ত্ৰিপদ তেনেকুৱা আমি ৰাশিবিলাক পাওঁ। আকৌ ধৰি লওক একপদ হ'বলৈ হ'লে আমি x প্লাছ 1/x এইটো আমি একপদ বুলি ক'ব পাৰি। একপদ পলিমনিয়েল বুলি কয়, একপদ পলিমনিয়েল। তাৰপিছত দ্বিপদ চাবলৈ গ'লে দ্বিপদ x² প্লাছ 5 সেইবিলাক হৈছে দ্বিপদ। আৰু ত্ৰিপদ চাবলৈ গ'লে 2x³ প্লাছ 1 সেইবিলাক হৈছে ত্ৰিপদ। সেইবিলাক আমি অনুশীলনী একত আলোচনা কৰিব পাৰি। আৰু ইয়াত কেইটামান আৰু বেছিক আছে, যেনেকা x, y, z সেইবিলাক হৈছে চলক। এইবিলাক আমি চলক বুলি কওঁ। ইংলিছত ভেৰিয়েবল বুলি কয়, ভেৰিয়েবল এই চলক। আৰু a, b, c সেইবিলাকক কোৱা হয় ধ্ৰুৱক, কনষ্টেণ্ট। এইবিলাক অলপ সৰু সৰু কথাবিলাক জনাটো খুব প্ৰয়োজন হয়। তেনেহ'লে বলক আমি অনুশীলনী 2.1টো আৰম্ভ কৰিম। 2.1 এক নম্বৰত সুধিছে ইয়াত তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া। এক নম্বৰত ইয়াত সুধিছে ৰাশিকেইটা দিয়া হৈছে আৰু চিনাক্ত কৰিব কৈছে কোনকেইটা বহুপদ হয় আৰু কোনকেইটা নহয়। ইয়াত 5টা কুৱেশ্যন দিয়া হৈছে, তেনেহ'লে আমি এই কুৱেশ্যনখিনি সমাধান কৰিম। এক নম্বৰ এইটো 4x² minus 3x plus 7। ইয়াত আমি দেখিব পাইছোঁ যে 4x² minus 3x plus 7 আছে। ইয়াত দুইয়াত ৰাখি দেখিব পাইছোঁ, সেইকাৰণে এইটো লিখি দিব লাগে যে এটা চলকযুক্ত বহুপদ ৰাশি বুলি। এটা চলকযুক্ত বহুপদ ৰাশি, এটা চলকযুক্ত বহুপদ ৰাশি হয় বুলি লিখি দিব লাগে। এতিয়া 2 নম্বৰ 1ৰ 2টো ইয়াত দিয়া হৈছে, 1ৰ 2টো y² প্লাছ √2। চাওক y পাৱাৰ 2 দিয়া আছে, তেনেহ'লে আমি এইটোকো এটা চলকযুক্ত বহুপদ ৰাশি বুলি লিখিব পাৰি। এটা চলকযুক্ত বহুপদ ৰাশি বুলি লিখিব পাৰি। বহুপদ ৰাশি। ইয়াত 3 নম্বৰটো দিয়া হৈছে 3√t প্লাছ 3√2। এইটো আমি দেখিব পাইছোঁ যে √t প্লাছ t আছে, √2। আমি এইটো যদি লিখিব এনেকৈ লিখিব পাৰি t into
হাফ দিব পাৰি প্লাছ 3 আৰু 2 এনেকৈ লিখিব পাৰি এইটো লিখিব লাগে এটা চলকযুক্ত বহুপদ ৰাশি নহয় বুলি বা বহুপদ ৰাশি নহয় বুলি লিখি দিব হয় বহুপদ ৰাশি নহয় 4 নম্বৰ কৈছে y প্লাছ 2/y এইটো আমি দেখা পাইছো যে এটা একক পদত আছে তেনেহলে আমি একে লিখিব লাগে বহুপদ ৰাশি নহয় তাৰপিছত 4 নম্বৰ হৈ গ'ল 5 নম্বৰত দিয়া আছে x 10 প্লাছ y কিউব প্লাছ z 50 এটা সব চলকখিনি আছে x প্লাছ y প্লাছ z আৰু সিহঁতৰ ওপৰত পাৱাৰ দিয়া হৈছে তেনেহলে আমি ইয়াত লিখি দিব যে তিনিটা চলকযুক্ত ৰাশি হয় কিন্তু বহুপদ ৰাশি নহয় বুলি লিখি দিব লাগে তিনিটা চলকযুক্ত ৰাশিবিলাক বহুপদ ৰাশি নহয় বুলি কাৰণ ইয়াত লিখি দিব বহুপদ ৰাশি নহয় কাৰণ ইয়াত তিনিটা চলক ইয়াত তিনিটা চলকযুক্ত ৰাশি আছে চলকযুক্ত ৰাশি আছে এইটো লিখি দিব তেনেহ'লে এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো কৰিম আৰু কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন আছে ইয়াত তলৰ প্ৰতিটোৰে x স্কুৱাৰৰ সহগ লিখা x স্কুৱাৰৰ সহগ লিখিব কৈছে আৰু ইয়াত কুৱেশ্যন দিয়া আছে 5টাকৈ তেনেহ'লে আমি 2 নম্বৰ একটো আৰম্ভ কৰিম 2 নম্বৰ ইয়াত দিয়া হৈছে 2x log 1 into 1 plus x square plus x ইয়াত অকল x স্কুৱাৰৰ সহগ লিখা বুলি কৈছে x স্কুৱাৰ মানে ইয়াৰ সহগটো লিখিব কৈছে আমি গম পাওঁ যে এই যিটো x স্কুৱাৰৰ সহগ বুলি ক'লে এইটো আগত সংখ্যা কিমান আছে এইটো চাব লাগে যিহেতু ইয়াত সংখ্যা নাই কিন্তু আমি ভাবিব লাগিব যে ইয়াৰ আগত 1 আছে বুলি তেনেহ'লে আমি x স্কুৱাৰ সহগ 1 বুলি লিখিব লাগে যে x স্কুৱাৰৰ সহগ 1 লিখি দিব লাগে এতিয়া 2 নম্বৰত 2 minus x square plus x cube এইটো চাওক ইয়াৰ মানটো সুধিছে x স্কুৱাৰ সহগ ইয়াৰ আগত কি আছে বুলি তেনেহ'লে আমি লিখিব লাগে ইয়াতে x স্কুৱাৰৰ সহগ আমি পাম এইটো 1 আছে বুলি আমি মনত থ'ব লাগে মাইনাছ 1 কাৰণ মাইনাছ চিন আছে আগত xৰ আগত সেইকাৰণে মাইনাছটো বহাই দিব লাগে এতিয়া 3 নম্বৰত আছে পাই ডিভাইড বাই 2 x স্কুৱাৰ প্লাছ x এইটো চাওক x স্কুৱাৰ সহগ পাই বাই 2 হ'ব গতিকে x স্কুৱাৰৰ সহগ পাই বাই 2 হ'ব তাৰপিছত 4 নম্বৰ
4 নম্বৰত দিয়া হৈছে ইয়াত root 2x minus 1 ইয়াত চাওক root 2x আছে আৰু ইয়াত সহগ বুলি দিয়া নাই সেইকাৰণে আমি 0 বুলি লিখিব লাগে x square সহগ 0 বুলি লিখিব লাগে 5 numbers দিছে twice x minus 3 x square minus twice x plus 1 ইয়াত আমি x এই যেটো x square সহগটো উলিয়াব লাগে তেনেহলে এইটো অলপ অংকটো কৰিব লাগিব 2x x square minus 3x plus 1 এইফালে minus 3 টো বহাই দিব লাগে x square minus 3x plus 1 তাৰপিছত এইটো পূৰণ কৰি দিব লাগে 2x cube minus 6x square plus 2x এইটো minus plus minus 3x square minus plus 9x plus itu minus a plus a ya minus a plus a minus kita চাব লাগিব x cube আছে বুলি x cube 9 x square আছে plus x cube minus x square আছে ইয়াত minus 3x square আছে এইটো চাওক minus 6x square আৰু minus 3x square যদি আমি প্লাস কৰিলাম 9x square হ'ব তাৰপিছত এইখিনি এইটো 2x and 9x 11x হ'ব তাৰপিছত এইটো 3 চলি আছে এতিয়া আমি দেখা পালো যে এইটো 2x cube minus 9x square plus 11x minus 3 এতিয়া x square সহগ বুলি লিখিছে তেনেহলে আমি ইয়াত পালো এইখিনি লিখিব লাগে এতেকে x square সহগ আৰু minus 9 এইটো আছে দেন 3 টো কৰিম আৰু 3 নম্বৰ কোৱেশ্চনত সুধিছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া এই যেটো পাৱাৰ এই পাৱাৰটো ইয়াত মাত্ৰাযুক্ত বুলি উল্লেখ কৰিছে তেনেহলে এটা দ্বিপদ লিখিব লাগে 35 মাত্ৰাযুক্ত তেনেহলে আমি 3 নম্বৰ কোৱেশ্চন আনসাৰ কৰিম 35 মাত্ৰাযুক্ত এইটো মাত্ৰা পাৱাৰ লগাব লাগে এইটো আৰু দ্বিপদ ৰাখি লৈ মাত্ৰাটো লগাব লাগে দ্বিপদ ৰাখি আমি এনেকা লিখিব পাৰি x এইটো মাত্ৰাযুক্ত বুলি কৈছে দ্বিপদ এটা পদ দুটা পদ দেই এটি হৈ গ'ল আৰু এটা কোৱেশ্চন দিছে ইয়াত 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটা উদাহৰণ দিয়া 100 মাত্ৰাযুক্ত বুলি কৈছে এইটো 100 মাত্ৰাযুক্ত এটা এক পদ আমি এনেকা লিখিব লাগিব এইটো এইখিনি আনসাৰ আছিল কোৱেশ্চন নম্বৰ 3 এতিয়া কোৱেশ্চন নম্বৰ 4 টো চাও কোৱেশ্চন নম্বৰ 4 ত কৈছে তলৰ বহুপদবোৰ মাত্ৰা লিখা এই যেটো ইয়াত বহুপদখিনি দিয়া হৈছে এই বহুপদখিনি যেটো মাত্ৰা আছে পাৱাৰ এই পাৱাৰখিনি ডাঙৰ যেটো পাৱাৰ আছে এই পাৱাৰখিনি লিখিলে হৈ যাব এতিয়া 4 নম্বৰ 1 5x cube plus 4x square plus 11x এইটো আমি মাত্ৰাটোহে লিখিব লাগে ইয়াত চাওক 5x cube আছে plus 4x square আছে plus 7x আছে
আমি গম পাইছোঁ যে ইয়াত মাত্ৰা ডাঙৰ দেখা পাইছোঁ 3, সেইকাৰণে আমি লিখিব লাগিব এতেকে বহুপদটোৰ মাত্ৰা হৈছে বহুপদৰ মাত্ৰা হৈছে এইটো 3টো লিখিব লাগিব। এই বহুপদৰ মাত্ৰা হৈছে 3। 2 নম্বৰত আছে ইয়াত 4 minus y square 4 minus y square ইয়াত লিখি দিব লাগে এই যেটো y square ওপৰত 2 আছে এইটোৱে মাত্ৰা আহিব বহুপদৰ মাত্ৰা হৈছে 2। 3টো লিখি দিব 3 ইয়াত কৰিছে 5t minus root 7 ইয়াত এই যেটো 5t ইয়াৰ ওপৰত মাত্ৰা নাই কিন্তু আমি 1 আছে বুলি গম পাইছোঁ কাৰণ t এটা বুজাই সেইকাৰণে মাত্ৰা হৈছে এই লিখিব লাগিব ইয়াৰ মাত্ৰা হৈছে 1 এইটো এই লিখিব লাগিব এতিয়া 4টো এই লিখি দিম 4টো 3 ইয়াৰ মাত্ৰা নাইছিল হয় নহয় কাৰণ এই যেটো ধ্ৰুৱক আমি মাত্ৰাত পাছ কৰিব নোৱাৰি লিখিব লাগিব ইয়াৰ মাত্ৰা লিখিব লাগিব ইয়াৰ মাত্ৰা হৈছে 0 এনেকা লিখিব পাৰি আমি তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 4 যেটো 4টা কুৱেশ্যন দিয়া হৈছিলে এই 4টা কুৱেশ্যন ইয়াত দিয়া হৈছে কুৱেশ্যন 5 নম্বৰত 7টা দিয়া আছে তেনেহ'লে আমি ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত এই বহুপদবোৰ চিনাক্ত কৰিম 5 নম্বৰ 1 x square plus x এর সব যেটো মাত্রা বলি পাইছিলো বা যেটো পাওয়ার 2 আছে তাহলে এইটো দ্বিঘাত বহুপদ লিখিব লাগে দ্বিঘাত লিখিলে হৈ যাব দ্বিঘাত তার পিছত 2 নম্বৰ x minus x2 এইটো চাই x এর উপৰত মাত্ৰাটা আছে 3 এখানে ত্রিঘাত লিখিব লাগে ত্রিঘাত 3 নম্বৰত y plus y square plus 4 এটা সব এইটো y ওপৰত আছে স্কয়ার এখানে এটা দ্বিঘাত বলে লিখিব লাগে দ্বিঘাত 4 নম্বৰ 1 plus x এটা সব ইয়াত মাত্ৰা বা পাৱাৰ একো নাই সেইকাৰণে আমি ৰৈখিক বুলি লিখিব লাগে ৰৈখিক মনোপলিন তাৰপিছত 5 নম্বৰত 3t এইটো এটা ৰৈখিক তাৰপিছত 6 নম্বৰত r square এইটো পাৱাৰ আছে বা মাত্ৰাটো
2 আছে সেইকাৰণে দ্বিঘাত বুলি লিখিব পাৰোঁ দ্বিঘাত তাৰপিছত 7 নম্বৰত হ'ব 7x কিউব ত্ৰিঘাত এইগুলি আমি লিখিব পাৰি তেনেহ'লে আমাৰ কুৱেশ্যন নম্বৰ 5টো সমাপ্ত